নমস্কাৰ, আপোনালোকে চাই আছে এএলএ লাইভ। আমাৰ সৈতে আছে বৰছলা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ঋতু বৰণ শৰ্মা। তেখেতৰ পৰা বৰছলা সমষ্টিৰ উন্নয়নৰ বিষয়ে আমি জানিব পাৰিম, যিহেতু প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ তেখেত বিধায়ক হৈ নিৰ্বাচিত হৈ আহিছে। মই তেখেতৰ অনুভৱ জানিব বিচাৰিম। ধন্যবাদ। যিহেতু মোৰ বাবে এইটো একেবাৰে নতুন অভিজ্ঞতা, নিৰ্বাচিত প্ৰতিনিধি হিচাপে পবিত্ৰ সদনত প্ৰৱেশৰ বাট প্ৰশস্ত কৰিলে মোৰ সন্মানীয় বৰছলাবাসী ৰাইজে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোৱা 5 বছৰৰ তেখেতৰ নেতৃত্বত অসমত যি এক অভূতপূৰ্ব উন্নয়নৰ সাক্ষী অসমৰ 126টা সমষ্টিবাসী হৈ ৰৈছে, আৰু তাৰেই সন্তুষ্টি প্ৰকাশ ঘটিছে যোৱা নিৰ্বাচনৰ ফলাফলত। আৰু বৰছলাৰ ব্যতিক্ৰম নহয়, যথেষ্ট কাম বৰছলা সমষ্টিত হৈছে আৰু যথেষ্ট কাম কৰিবলৈও আছে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাইজে নতুন দায়িত্ব দিছে। গতিকে বৰ্তমান নিৰ্বাচিত হৈ অহাৰ পিছত দায়িত্ববোধো বাঢ়িছে, কাৰণ ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কথা কয় সেই কাম তেওঁ কৰি দিব। আমি তেওঁ এগৰাকী সাধাৰণ সেনানী হিচাপে আমাৰ ওপৰতো ৰাইজৰ দৃষ্টি নিক্ষেপ থাকিব, আৰু নতুন বহুত কথা শিকিব লগা আছে, যিহেতু প্ৰথমবাৰৰ বাবে বিধায়ক হৈছে। গতিকে সমস্যা যিবোৰ আছে সমষ্টিত বা সমষ্টিবাসী ৰাইজৰ যি আশা প্ৰত্যাশা আছে চৰকাৰখনৰ পৰা, বিধায়কগৰাকীৰ পৰা, গতিকে সেইবোৰ পূৰণৰ ক্ষেত্ৰত যাতে সম্পূৰ্ণ উজাৰি দিব পাৰোঁ তাৰ বাবে প্ৰস্তুতি চলাইছোঁ। আৰু আজিৰ দিনটোতে যিখন দ্য ইউনিয়ন চিভিল কোড আছাম 2026 এখন বিল হৈছে, বহু প্ৰত্যাশিত এখন বিল, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে কৈ গৈছিল যে অসম বিধানসভাৰ প্ৰথমতেই তেওঁ জিকি আহিলে এখন বিল আনিব বুলি। কি ক'ব যিখন UCC বিল? তেখেতৰ কথা মতেই তেখেতে কাম কৰিছে। যোৱা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত, অৰ্থাৎ শেষৰখন অধিৱেশনত শেষৰ সময়ত তেওঁ কৈছিল যে তেওঁ যদি পুনৰ মুখ্যমন্ত্ৰী হৈ নিৰ্বাচিত হৈ আহে তেনেহ'লে তেওঁ প্ৰথমে UCC বিলখন সদনৰ মজিয়াত আনিব, আৰু কথা মতে তেওঁ কাম কৰিছে। আৰু যিকোনো এখন সাৰ্বভৌমত্ব ৰাষ্ট্ৰত প্ৰতিগৰাকী নাগৰিকৰ বাবে সমান আইন হ'ব লাগে, এইটো এতিয়া আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু দুৰ্ভাগ্যজনকভাৱে ভাৰতবৰ্ষৰ ইতিহাসত এনে বহু ঘটনা ঘটিল বা বহু ঘটনাৰ আমি সাক্ষী হৈ ৰ'লোঁ, যিবিলাক এখন গণতান্ত্ৰিক সাৰ্বভৌম ৰাষ্ট্ৰৰ বাবে বৰ ভাল কথা নাছিল। 370ৰ কথা আমি জানো। গতিকে UCCখনো সেই ধৰণৰ কথা, আৰু আমাৰ চৰকাৰে বিচাৰে যে প্ৰতিগৰাকী ব্যক্তিৰ ক্ষেত্ৰত সমান নাগৰিক যি আইন, সেই আইন যাতে প্ৰযোজ্য হয়। আৰু কথাবিলাক স্পষ্ট কৰিছে, ইয়াতো নতুনকৈ ক'বলগীয়া একো নাই। বিশেষকৈ সমাজৰ একেবাৰে পিছপৰা আৰু নাৰী সমাজক শক্তিশালী কৰাৰ ক্ষেত্ৰত, তেখেতসকলক অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এই আইনখনৰ এটা অভূতপূৰ্ব অৰিহণা আছে। গতিকে উত্থাপন হৈছে, আৰু আমি 100% নিশ্চিত এই আইনখন গৃহীত হ'ব সদনত।